তামুলপুৰ জিলাৰ বৰখাটা খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত এক বৃহৎ অনুষ্ঠান সম্পন্ন হয়। এই আঁচনিৰ জৰিয়তে বিটিচি এলেকাৰ মুঠ 4,768গৰাকী হিতাধিকাৰী উপকৃত হৈছে। জিলা ভিত্তিক হিতাধিকাৰীৰ সংখ্যা হ'ল তামুলপুৰ 1,131গৰাকী, বাক্সা 1,233গৰাকী, ওদালগুৰি 2,404গৰাকী। এই হিতাধিকাৰীসকলৰ মাজত আজি মুঠ 47 কোটিৰো অধিক টকা মুকলি কৰি দিয়া হয়। ইয়াৰে সাধাৰণ শাখাৰ বাবে 2 লাখ আৰু বৃত্তিগত শাখাৰ বাবে 5 লাখ টকাকৈ সাহায্য আগবঢ়োৱা হৈছে। চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ এই যৌথ প্ৰচেষ্টাই অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ দিশত এক নতুন জোৱাৰ আনিব। অন্যহাতে আজিৰ এই সভাৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ 4খনকৈ নতুন নিৰ্মিত বৃহৎ RCC দলং ভাৰ্চুৱেলি উন্মোচন কৰি ৰাইজক উপহাৰ দিয়ে। আমি বিতৰণ কৰিলোঁ। অসমত সৰ্বমুঠ ৭৫,000 যুৱক-যুৱতী আঁচনি পাব। আজি পৰ্যন্ত আমি 40,000 যুৱক-যুৱতীক এই ধন বিতৰণ ৰাজ্য চৰকাৰৰ দুটা অনুৰোধ থাকিব। এটা হ'ল যে ইলেকশ্যনটো বিহুৰ আগতে হ'ব, আৰু দ্বিতীয়তে ইমান ফেজিং কৰিব নালাগে, এটা বা দুটা ফেজত ইলেকশ্যনটো শেষ কৰে। ভূপেন বৰা আজি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে, ইয়াৰ কাৰণ কি? ইয়াৰ অলপ আগতে মই এছেম্বলিত ওলাই আহোঁতে সাংবাদিকসকলক প্ৰায় 40 মিনিট সময় ইয়াৰ বিষয়ে মই প্ৰশ্নৰ উত্তৰো দিছোঁ আৰু যিমানখিনি ক'ব লাগে মই কৈ আহিছোঁ। উদ্যানো দিছে ছাৰ পদত্যাগৰ উদ্যানো দিছে, তৃণমূল কৰ্মী কংগ্ৰেছ দলত নিৰ্বাচনৰ সময়লৈকে আৰু বহুত নেতাই কংগ্ৰেছ দল ত্যাগ কৰিছে, কাৰণ কংগ্ৰেছ দলৰ ওপৰত এতিয়া ৰাইজৰ আস্থাও নাই, ৰাইজৰ বিশ্বাসো নাই। নাম ওলাইছে, মই ভাবো যে 10 মাৰ্চৰ আগতে ওলাই যাব। ইলেকশ্যনৰ ডেটটোৰ কাৰণে আমি ৰখি আছো। গোৰেশ্বৰৰ অভাৰব্ৰিজো ইলেকশ্যনৰ আগতে আধাৰশিলা হৈ যাব। শিৱৰাত্ৰি পূজা উপলক্ষে যোৱাকালি এগৰাকী 12 বছৰীয়া কণমানিক হত্যা কৰা হৈছে। মই খবৰটো পাইছো, পুলিচক মই চিৰিয়াছলি তদন্ত কৰিব দিছো। 2029ৰ আগতে তেওঁ ৰিজাইন দিব বাধ্য হ'ব। এনেকুৱাই পৰিৱেশ হ'ব, তেওঁ পাৰ্টি এৰিব লাগিব। কংগ্ৰেছ পাৰ্টিত অকল ডাঙৰ মানুহৰ ল'ৰা-ছোৱালীহে তিষ্ঠি থাকিব পাৰিব। সাধাৰণ আৰু সৰু মানুহৰ ঘৰৰ ল'ৰা-ছোৱালী কংগ্ৰেছত ৰাজনীতি কৰিব নোৱাৰে। অখিল গগৈয়ে কৈছে যে ৰাজ্যিক দলৰ সভাপতি পদ ত্যাগ কৰিম, কিন্তু তথাপিও ভূপেন বৰাক বিজেপিত যাব নিদিব। সেইটোতো মোৰ কোনো আপত্তি নাই, কাৰণ এতিয়ালৈকে ভূপেন বৰাটো বিজেপিত অহা নাই। গতিকে তেওঁ ৰাইজৰ দলত থাকে বা কংগ্ৰেছতেই থাকে বা আন কোনো ৰাজনৈতিক দলত যোগদান কৰে, সেইটো তেওঁৰ বিষয়, ব্যক্তিগত বিষয়। কিন্তু অহাকালি গধূলি তেওঁক মই এবাৰ লগ কৰিম। সোনিয়া গান্ধী আহি আছে অসমলৈ, প্ৰভাৱ পৰিব নেকি? সোনিয়া গান্ধী অহাৰ কথা মই শুনা নাই, মই প্ৰিয়ংকা গান্ধী অহাৰ কথা। ছাৰ, ইয়াতে কেনেকুৱা হ'ব, আপোনালোকৰ ভূমিকাটো কেনেকুৱা হ'ব ইয়াতে এইকেইখন আসনত? 15খন আসনৰ বিজেপিয়ে 4ৰ পৰা 6খন আসনে প্ৰতিদ্বন্দ্বিতা কৰিব, তাতকৈ বেছি আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ। কাৰণ যোৱা বিটিচিৰ ইলেকশ্যনৰ যিটো ৰিজাল্ট, তাৰ ওপৰত এনালাইচিছ কৰি আমি 4খন, 5খন বা 6খন, মিনিমাম 4, মেক্সিমাম 6টা চিটত আমি প্ৰতিদ্বন্দ্বিতা এইটো ক্ষেত্ৰত UPPL আৰু BPF দলৰ মাজত আলোচনা হয়, আমি স্বাগতম কৰোঁ। কিন্তু তেওঁলোক দল দুটাৰ মাজততো আমি বহি ল'ব নোৱাৰোঁ। তেওঁলোক দুইটা দলে নিজৰ ভিতৰতে আলোচনা কৰি সমাধান কৰিব লাগিব। কিন্তু বিজেপিয়ে 15টা চিটত ইলেকশ্যন নেখেলে, ইয়াতে মিনিমাম 4, মেক্সিমাম 6। তামুলপুৰৰ পৰা প্ৰমোদ বড়ো খেলাৰ এটা সম্ভাৱনা চাওক, তামুলপুৰত প্ৰমোদ বড়োৱে নিৰ্বাচন খেলক বা আন বড়ো নেতাসকলে বিভিন্ন জেগাত নিৰ্বাচন খেলক, আমিতো সদায় ভালে পাওঁ। আপোনালোকে এৰি দিব তামুল? আমি আমাৰ মাত্ৰ 4টাৰ পৰা 6টা চিটত আমি খেলিম। কোনকেইটা চিটত আমি খেলোঁ ঠিক হোৱা নাই, কিন্তু ডেফিনেটলি গোৰেশ্বৰ, তামুলপুৰ, টংলা এইকেইটা আমি খেলিব লাগিব চিট, কাৰণ ইয়াতে আমি আমাৰ বিটিচি ইলেকশ্যনত আমি ভাল ৰিজাল্ট কৰিম। বিশ্বজিৎ দৈমাৰীক বহাই দিয়াৰ সম্ভাৱনা আছে? বিশ্বজিৎ দৈমাৰীও ইলেকশ্যন খেলিব, স্পীকাৰে কিয় ইলেকশ্যন নেখেলিব?
আমি আমাৰ আলোচনাটো দুইটা দলকে আমি জনাই দিছো যে আপোনালোকে নিজৰ ভিতৰত মিলা মিছা কৰি লওক, আমি কাকো বেছি কষ্ট নিদিওঁ, আমি 4টা বা 6টা 4, 5, 6 গতিকে আমাৰ পৰা একো অসুবিধা নাই। আৰু দুইটা দলৰ মাজত যদি ভাল আলোচনা হয়, যদি তেওঁলোকে কয় যে বিজেপি তামোলপুৰৰ পৰা পাৱন বড়োৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।